পুৱাৰে পৰাই খবৰ খাতি কৰি আছো মোৰ নিজৰ সমষ্টিত উৎসাহ উদ্দীপনা যথেষ্ট বেছি কেৱল আমাৰ সমষ্টিত বুলি নহয় আজি 5টা সংসদীয় সমষ্টিৰ নিৰ্বাচন আছে যিমানবোৰ খবৰ আমি পাইছো এতিয়ালৈকে পুৱাৰে পৰা যি উৎসাহ উদ্দীপনা ভোটাৰৰ মাজত এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নিশ্চয় শুভ লক্ষণ আৰু আমি নিশ্চিত যে 5টা সমষ্টিতেই আমাৰ ভাল হ'ব কাৰণ আমাৰ কেউগৰাকী প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী এক নম্বৰ কথা তো দ্বিতীয় কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি জনসাধাৰণৰ যি বিশ্বাস আৰু আস্থা আৰু তেখেতৰ ওপৰত যি আশা সেইটো এটা অন্যতম হয়তো কাৰণ মোদী ডাঙৰীয়া আজি কেইদিনমানৰ আগতে অসমলৈ আহি গৈছে এক বৃহৎ সমাৱেশত তেখেতৰ মনৰ কথা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ যি মৰম শুভেচ্ছা তেখেতে প্ৰদৰ্শন কৰিছে আৰু তৃতীয় কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল আৰু সফল নেতৃত্ব তেখেতে যোৱা দিনবিলাকত ৰাজ্যখনৰ উন্নয়নৰ বাবে যিখিনি কাম কৰিছে আৰু মোদী ডাঙৰীয়াই যিখিনি চাপোৰ্ট দিছে বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত স্বাভাৱিকতে জনসাধাৰণে এইবাৰ NDAৰ সপক্ষে ভোটদান কৰিব আৰু অন্যহাতে বিৰোধী খুবেই নিশকতীয়া ভাল হ'ব গোটেই পৰিৱেশটো এনেকুৱা ভাল লাগিছে আজিৰ পৰিৱেশ এইটো কেৱল এই 5টা সমষ্টিতে এনে পৰিৱেশ হৈছে মই এইটো নাভাবো সমগ্ৰ ৰাজ্যখনে যোৱাকালি মই গৈছো বৰপেটালৈ তাতো সুকীয়া পৰিৱেশ ধুবুৰী কোকৰাঝাৰ সৰ্বত্ৰ আজি গুৱাহাটীত আছে আমি আশা কৰিছো যে ৰাইজক কি আহ্বান জনাব যিহেতু এটা দহ বাজিছে পুৱাৰে পৰা যিটো শাৰী দেখিছো বিভিন্ন পুলিং ষ্টেচনত আপোনালোকে দেখুৱাই আছে তো ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে পুলিং পাৰ্চেণ্টেজটো যথেষ্ট বাঢ়িব আৰু বতৰো ভাল ৱেডাৰটো ভাল যদি বৰষুণ হ'লহেঁতেন বেলেগ কথা আছিল প্ৰখৰ ৰ'দ হ'লেও বেলেগ কথা আছিল সুন্দৰ ৱেডাৰ সুন্দৰ পৰিৱেশ বিহু আছেই বিহু চলি আছে তাৰ মাজতে এক উৎসৱমুখৰ পৰিৱেশত মানুহ ভোট দিবলৈ ডেফিনেটলি আজি আগবাঢ়ি আহিব ভাবোঁ সংবিধানে দিয়া অধিকাৰ আৰু মই সমূহ ৰাইজলৈ এই অধিকাৰ সাব্যস্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ যৌৱন কাটি কৰি থৈ ওলাই আহক তেনেকুৱা এটা পৰিৱেশে আজিৰ দিনটোত দেখা পোৱা গৈছে মই সমূহ ৰাইজক ভোটদাতা ৰাইজক এই আহ্বান জনাইছোঁ